হয় জনাব। হয় আমি বিহপুৰীয়া সাব ডিভিজন 9 পৰা হেল্ল' জনাব। হেল্ল' হেল্ল' হয় 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 বিহপুৰীয়া সাব ডিভিজন 9 পৰা কৈছিলো। হেল্ল' শুনি আছো। বিহপুৰীয়া সাব ডিভিজন 9 পৰা কৈছিলো। বিহপুৰীয়া ন? হয় হয়। কাৰেণ্টটো ৰাতিপুৱাৰ পৰা কিয় নাই? কাৰেণ্টটো পোৱা নাই? নাই ৰাতিপুৱাৰ পৰা এতিয়া কাইলৈৰ পৰা এক্সাম অকণো পঢ়িব পৰা নাই। ফোন কৰিলে কয় যে মেইন লাইনটো বেয়া হৈ আছে বেয়া হৈ আছে আজি এসপ্তাহ তেনেকেই আছে মেইন লাইনটো বেয়া। কাইলৈৰ পৰা এতিয়া এক্সাম চলিছে এতিয়ালৈকে অকণো কিতাপ ল'ব পৰা নাই। জনাব নেকি? দিনত নপঢ়ে আপোনালোকে? দিনততো পঢ়া হয় মানে? দিনততো পঢ়া হয় কিন্তু এক্সাম এতিয়া কি বুলিতো কৰিবা এতিয়া লাইনটো মেইন কাৰেণ্টটো লাইনটো ৰাতি বেয়া। নপঢ়াকে থাকিব নোৱাৰো। সেইটোৱে ৰাতি পঢ়িবই লাগিব। এতিয়া পঢ়িম ফাৰ্ষ্ট কেনেকে? লাইট লৈ হ'লেও পঢ়িব লাগিব। সিমানখিনি সুবিধা ফাৰ্ষ্ট লাইট থকাহেঁতেন লৈ হ'লেও পঢ়িব লাগিব মম জ্বলাই। সিমানখিনি সুবিধা থকাহেঁতেনতো ফোন নকৰিলো হয়। বুজি পাইছো বাৰু আমি যিমান পাৰো চেষ্টা কৰি কালি ফোন এতিয়াতো কৰিছো পঢ়িবতো লাগিবই আপুনি পৰীক্ষা যেতিয়া দিব। কালি ফোন মন কৰিছো লৈ হ'লেও কৈছে যে পঢ়িব লাগিব। কালি ফোন কৰিছো কৈছে যে মেইন লাইন বেয়া হৈ আছে পৰহি মেইন লাইন বেয়া হৈছে এসপ্তাহৰ আগত ফোন কৰিছো মেইন লাইন বেয়া হৈছে ইমান বেয়া হৈ থাকে নে মেইন লাইনটো ঠিক কিয় নকয় যদি ইমানেই বেয়া হৈ থাকে। অকল আমাৰ তাত বেয়া হয় বুলি আমাক জনাই ছাৰ। আমাৰ ইয়াতে বুলি নহয় আমাৰ এতিয়া লগৰ যিমানখিনি আছে চবেই ফোন কৰে কয় মেইন লাইনটো বেয়া। সেইটো আপোনাৰ ইয়াত যিখিনি তথ্য থাকিব আমি সেইখিনিহে আপোনাক ক'ব পাৰিম। আমাক তেনেকেই জনাইছে তাৰ পৰা আপোনালোকৰ বিহপুৰীয়া সাব ডিভিজনৰ পৰা মেইন লাইনৰ প্ৰব্লেম হৈ আছে। আজি দিনত টোটেল মিলাই পেলাই দুঘন্টাও নাই আবেলি সময়লৈকে টোটেল এঘন্টামান আছে। কালি ৰাতি 1টা বজাৰ পৰা কাৰেণ্ট নাই দিনটো নাই আজি দিনটো নাই। ত বিলটোতো ঠিকেই নিব আহে ন মাহটো এণ্ডিং নহয়ে বিল ল'বলৈ আহি পাই যায়হি ত কাৰেণ্টটোতো ভালকে দিব পাৰে ন। সেইটোৱে দিব পাৰিলেতো আমালৈ ভাল দিয়কচোন এতিয়া দিব পৰা নাই। মেইন লাইনৰ প্ৰব্লেম বুলি কাইলৈৰ পৰা প্ৰি টেষ্ট চলিছে আমি বুলিয়ে নহয় আমি খবৰ লগৰখিনিয়ে কৰিম বাৰু। আমাৰ এই গোটেই হয় হেৰিটোৱে হয় কি হব ত কাইলৈৰ পৰাতো প্ৰি টেষ্ট চলিছে ন এইচএছৰ। বুজি পাইছো সেইখিনি সুবিধাখিনি লাগে সেয়ে সুবিধাখিনি এতিয়া নিজে নিজে কৰি ল'ব লাগিব মমবাতি লৈ। কাৰণ এতিয়া মেইন এই লাইনটো গৰমত যদি নহ'লেতো এতিয়া কেনেকে দিব। শুনক এই গৰমত যদি মমবাতি লৈ যদি চব পঢ়িব পাৰিলেহেঁতেন কোনো ইলেক্ট্ৰিচিটি অফিচলৈ ফোন কৰি কমপ্লেইনেই নকৰে। বুজি পাইছো এতিয়াতো একেবাৰে নাপালেতো সেইটোৱে কৰিব লাগিব। আপোনালোকৰতো ডিপাৰ্টমেন্টৰ কথাই নাই আপোনালোক ফুল চাপৰ্টতে থাকে ন ফুল সুবিধাতে থাকে আমিহে ফচোগে লাষ্টত গৈ। আমি যিমান সময় ইয়াত থাকো আমি ফুল চাপৰ্টতে থাকিম আমি ইয়াৰ পৰা ওলোৱাৰ পিছতহে যিয়ে নহওক ন অসুবিধাটো আমাৰ যেতিয়ালৈকে আমি হয় কাম কৰি থাকিম ইয়াত। আপোনালোকৰতো একো অসুবিধা নহয় বুজি অসুবিধাটো পাইছো। আমাৰ হয়। ওলাই যোৱাৰ পিছত আমাৰো অসুবিধা হয় নোযোৱালৈকে আমাৰ অসুবিধা নহয় ন। ঠিক আছে আমি চেষ্টা কৰিম বাৰু। ঠিক আছে।